বিৱৰণ আছে এজনী গিৰি ছোৱালীৰ ওপৰত কৰা অত্যাচাৰ আৰু তাৰ পাছত প্ৰকৃতিৰ বুকুত তাই পুনৰ জন্ম। হয় দিয়া, আহক সুন্দৰ খাপমণ্ডলী তেজীমলাৰে মৰ্মান্তিক কাহিনীটোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এখনি নৃত্য নাটিকা উপভোগ কৰোঁ। তহঁতক আজি মই এটা ধুনীয়া সাধু কম। এখন দেশত এজন সদাগৰ আছিল। সদাগৰজনৰ এজনী ধুনীয়া ছোৱালী আছিল। ছোৱালীজনীৰ নাম কি তহঁতে জাননে? ছোৱালীজনীৰ নাম হ'ল তেজীমলা। তেজীমলা, তেজীমলা, হেৰা তেজীমলা ঘৰত নাই নেকি? ঘৰত যাবা লগৰ কিছুমানৰ লগত চাগে নদীৰ পাৰত টিকেট ঘূৰি ফুৰিছে। শুনিলেহে এতিয়া পেহীৰ ঘৰত তোমালেই কৰে।
দিয়ে বেছি তেজীমলাই বৰ কষ্ট পাবলৈ ল'লে। এই কাপোৰখিনি কিন্তু তই আজিয়ে ধুই শেষ কৰিব লাগিব আৰু ভঁৰালত ধান আছে তাৰ পৰা ধান উলিয়াই ৰ'দত দিবি। এই কামকেইটা যদি তই আজিয়ে শেষ কৰিব নোৱাৰিবি ভাত নাপাবি কিন্তু বিদ্যালয় যাবি নেকি? যাওঁ মানে এইযোৰ ৰং এইযোৰ মোৰ আয়ে দিয়া কাপোৰ বিয়াতো এই সাজি দিবি চাবি কিন্তু কাপোৰ দিয়ে যাতে আইতা, তেজীমলাক যদি মাহীমাকে ইমানেই বেয়া পাইছিলে তেনেহ'লে পাটৰ কাপোৰযোৰক কিয় দিলে? ৰ'ব আপুনিজনী, কাপোৰযোৰ মাকে এৰি দিয়া নাই নহয়। কাপোৰযোৰ মাহীমাকে অঙঠা দুজনী ইয়াত মনে মনে সোমাই দিছে। সৰ্বনাশ, কাপোৰযোৰ দেখোন এগুৰিয়ে গৈছিলে। মাহীয়ে মই এতিয়া কি ক'ম? সখী, তই সোনকালে কি হ'ব? একো নহয় দিয়া সখী, তোমাৰ তাততো অকণো দুখ নাই। নিগনিকেইটাই সেই কাপোৰযোৰ কুটিছে, মায়ে বুজি পাব দিয়া। তুমি চিন্তা নকৰিবা, তুমি মোৰ এই কাপোৰ সাজ লোৱা। এই কাপোৰ সাজে তোমাক যে বৰ ধুনীয়া লাগিব। বাহ, আজি তোমাৰ বিয়া, খুব ফূৰ্তি কৰিম দেই। ঐ ঐ, লাজ লাগিছে নেকি?